নমস্কাৰ বন্ধুসকল, স্বাগতম হ'ল আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকক কৈছিলোঁ যে কালি ভিডিঅ'টোত যে মই আপোনালোক চূণ কেনেধৰণে মাৰোঁ মই বা কি ধৰণে আপোনালোকে চূণটো আনি কি প্ৰচেছত আপোনালোকে মাৰিলে ভাল হয় সকলোখিনি এই ভিডিঅ'টোত জনাম। আৰু বহুতেই এইটো কথা নাজানে, বহুতে কি কৰে গুলি লৈ কেনে চূণটো মাৰে। গুলি লওঁতে বহুতে প্ৰব্লেম হয়। গতিকে যদি আপোনালোক শুকানেও ছটিয়াব বিচাৰে, শুকানে ছটিয়াব কেনেকৈ, আজি আপোনালোক সম্পূৰ্ণ প্ৰচেছ দেখাম। কি পদ্ধতিতনো আপোনালোকে ছটিয়াব পাৰিব সকলোখিনি জনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু কেনেকৈ কৰিব লাগে সকলোখিনি গম পায়, যাতে ধুনীয়াকৈ কামখিনি কৰিব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, কালিতো মই চূণ মৰাৰ কথা আছিলে, কিন্তু চূণ মাৰিব টাইম নহ'ল। গতিকে আজি হৈছে ৰাতিপুৱা হৈ আছে। গতিকে এতিয়া চূণ মানে মাৰ প্ৰিপেৰেশ্যনটো লৈছোঁ। আৰু কালি এইবিলাক আছিলে সেই দানা ঘৰত থোৱা ঘৰটোত। আৰু ৰাতি মানে গাড়ী এখন আহি গ'ল, ঠিক আছে, দানা দিবৰ কাৰণে গাড়ী আহি গ'ল। আৰু মোৰ চিডুল আছিলে 4 তাৰিখ মানে, কিন্তু 4 তাৰিখ নহওঁতে আজি হৈছে আপোনাৰ 1 তাৰিখ। আজিয়ে দানা পেলাব কিয় আহিল বোলো, 1 তাৰিখ মানে নহয়, আপোনাৰ 31 তাৰিখ আছিলে, ৰাতি আহিছে। যোৱাকালি 31 তাৰিখে যেতিয়া আহি গোটেইবিলাক ইয়াত থলোঁ আহি দানা বোলো ইমান সোনকালে কিয় আহিলে, কিন্তু বেলেগৰ দানা আছিলে, কিন্তু মোৰ তাতে পেলাব আহিছিলে, ঠিক আছে। গতিকে তাৰপিছত ৰিটাৰ্ণ হ'ল। এই বস্তুবিলাক মানে ইয়াতে আছে, আকৌ সেই তাতে চিজিল লগাব লাগিব, ঠিক আছে। আৰু এতিয়া মই দেখিছে ইয়াতে চূণ আনি থৈছোঁ। মই চূণ একচুৱেলি এইটো চূণেই মাৰোঁ কেতিয়াবা, আৰু কেতিয়াবা টিংটোও লৈ আহোঁ। এইটো হৈছে আপোনাৰ কি গণেশ, ঠিক আছে, গণেশ ব্ৰেণ্ড। যে এইটোৱে মাৰিব লাগিব তেনেকুৱা কথা নহয়, এইটো আপোনাৰ 200 লৈছে। ইয়াতে কিন্তু MRP আপোনাৰ লিখা আছে কিমান চাওকচোন, 318 টকা, ঠিক আছে। এনেই আপোনাৰ এইটো 318 টকা লিখা থাকে, কিন্তু লয় 200 টকা, ঠিক আছে। আৰু এইটোৱে মাৰোঁ। এতিয়া এইটো পেকেটটো মই খুলি কেনেধৰণে কি প্ৰচেছত কি কৰোঁ সকলোখিনি আপোনালোকক দেখাম। আৰু এতিয়া বৰ্তমান আপোনালোকে চাব পাৰে সেইফালে মই ত্ৰিপালখন উঠোৱাই নাই, ঠিক আছে। এতিয়া ত্ৰিপালখন উঠাম, ঠিক আছে। তাৰ আগতে এই কামটো কৰি লওঁ। কৰাৰ পিছত যেতিয়া চূণ ছটিয়াম তাৰ আগে কিন্তু এখন দাঙি দিম, ঠিক আছে। তাৰ আগতে কি প্ৰচেছতনো কৰোঁ সেইখিনি আপোনালোকক এবাৰ দেখাই ল'ব বিচাৰিছোঁ, ঠিক আছে। এতিয়া চাওকচোন চূণটো কেনেকুৱা ধৰণে হৈ আছে, দেখিছেনে, গোটেই গোটাগুটি। এতিয়া আৰু এই গোটাগুটিটো আপোনালোকে কেনেধৰণে ভাঙিব, হয়তো কিছুমানে কি কৰিব পাৰে ইয়াতে মানে লৈ কেনে এনেকৈ গচকি বা আপোনাৰ কিবা সেই টাঙন দি কেনে ভাঙিব পাৰে, কিন্তু সেনেকুৱা নকৰিব। মই আপোনালোক ধুনীয়াকৈ প্ৰচেছ দেখাই আছোঁ। ইয়াতে কি কৰিব আপোনালোকে, মাটিতে হওক বা কিবা এখন যদি পকা নিচিনা অলপ ফ্ল'ৰ থাকে তেনেহ'লে বেছি বেটাৰ হয়, কিন্তু ইয়াতে পাকাতে মানে মাটিতে বেছি ভাল চাই। মাটিত আপোনালোকে এনেধৰণে চূণটো বাকি দিব, ঠিক আছে। লাহেকৈ এনেকৈ বাকি দিব। ঠিক আছে, এনেকৈ বাকি দিয়াৰ পিছত আপোনালোকে কি প্ৰচেছ কৰিম এতিয়া মই সেইটো আপোনালোক দেখাই আছোঁ, ঠিক আছে। তাৰপিছত কি কৰিব, আপোনালোকে এনেকৈ পানী লৈ আহিব, ঠিক আছে। এনেকুৱা এটা বাচনত পানী লৈ আহিব, আৰু পানীটো কি কৰিব ডাইৰেক্ট ঢালি নিদিব, ঠিক আছে। কমকৈ এনেকৈ ছিটিয়াই দিব, ঠিক আছে। পানীটো ছিটিয়াই দিব আপোনালোকে গম পায় যে চূণত যেতিয়া আপোনালোকে পানী দিব ভকভককৈ উতলে ন, যে জাৰ হয়, জাৰ দিয়ে চূণ, আপোনালোকে গম পায়। গতিকে চাওক এইবিলাক ভাঙি গৈছে, দেখিছেনে। আৰু ইয়াত যদি আপুনি চাই এনেকৈ ইয়াত টাপ এটা পাব, ঠিক আছে। মানে গোটেইখিনি বস্তুটো উতলি সৰু টুকুৰা একে মিহি হৈ যাব, মানে পাউডাৰ নিচিনা হৈ যাব, ঠিক আছে। আৰু সেইটো অলপ যেতিয়া পানী দিব ন, অলপ আঠা হ'ব, তেতিয়া মানে আপোনালোকে ছিটিয়াবলৈ ভাল হ'ব, ঠিক আছে। মই অলপ দেৰিকৈ আপোনালোকক দেখাইছোঁ। চাওক এতিয়া প্ৰায় 10 মিনিটমান হৈ গ'ল, আৰু 10 মিনিটৰ পিছত দেখিছে এতিয়া ধোঁৱাটো নাইকিয়া হ'ল, আৰু পূৰা মানে আপোনাৰ ফাটি গৈছে, দেখিছে। মই যদি আপোনাক দাখন লৈ আপোনাক দেখাই দিব বিচাৰিছোঁ, এইবিলাকত দেখিছেনে, এইবিলাকত পূৰা দেখিছেনে জহি যোৱা নিচিনা হৈছে, দেখিছে। আৰু এতিয়া চাওক ধুনীয়াকৈ আৰু অলপ পানী দিব লাগিব, অলপ টান হৈ আছে, ঠিক আছে। আৰু এইবিলাক দেখিছেনে পূৰা মিহি হৈ যাব, দেখিছেনে, পূৰা মিহি হৈ গৈছে, দেখিছেনে, পূৰা মিহি হৈ গৈছে। আৰু অলপ পানী মাৰি দিয়াৰ পিছত তেতিয়া সম্পূৰ্ণৰূপে ধুনীয়া কোমল হৈ যাব, পাউডাৰৰ নিচিনা হৈ যাব, ঠিক আছে। তেতিয়া আপোনালোকে ধুনীয়াকৈ ছিটিয়াই দিব পাৰিব, ঠিক আছে। আমাৰ কেওফালে দেখিছে আমাৰ ত্ৰিপালটো উঠাই দিয়া হৈ গ'ল, আৰু এতিয়া আমি মাৰিম চূণ, ঠিক আছে। যাতে চূণৰ যিটো গুড়াটো হয় বাহিৰলৈ যাতে উৰি নাযায়, তাৰ কাৰণে এইটো উঠাই দিলোঁ। চাৰিওফালে আপোনালোকে দেখিছে অলপ গেছ দিছোঁ, যাতে গেছটো ওলাই যায় বৰ্ডিঙৰ সময়ত, ঠিক আছে। এইফালে দেখিছে অলপ গেছ দি দিছোঁ। আৰু এতিয়া মাৰিম চূণ, ঠিক আছে। এয়া দেখিছে আপোনালোকে চূণ ৰেডি হৈ আছে। টিকলা ভৰোৱা এতিয়া টিকলা ইয়াতে ভৰাই লৈ এফালৰ পৰা আমি ছটিয়াম এতিয়া, ঠিক আছে। এতিয়া আমাৰ সম্পূৰ্ণৰূপে এই প্ৰচেছটো হৈ গৈছে, আৰু এতিয়া আপোনালোকে চাওক ধুনীয়া গুড়া হৈ গৈছে।
আৰু এতিয়া বেছি উৰি নাযায় বস্তুটো, মানে পানীটো অলপ দি দিলোঁ ন, এতিয়া উৰি নাযায়, ধুনীয়া হৈ আছে, পাউডাৰ নিচিনা হৈ আছে। এতিয়া অলপ অলপ গোটা দুই এটা থাকি যায়। আৰু এইফালে গৰমে হৈ আছে, টিকৰাই অলপ গৰম পাইছে। আৰু এতিয়া কেনেধৰণে ছিটিয়াওঁ সেইটো অলপ আপোনালোকৰ প্ৰচেছটো দেখাম। টিকৰা হৈ যাব নেকি? হৈ যাব, ব'ল সেইফালে ব'ল। এতিয়া আমি মাৰিম সিফালৰ পৰা, কাৰণ এইফালৰ পৰা মানে বতাহটো মাৰি আছে, বতাহটো মাৰি থকাৰ কাৰণে যদি এইফালৰ পৰা মাৰোঁ গোটেই গৈ সেইফালে যাব, গতিকে সেইফালৰ পৰা মাৰি আহিম, তেতিয়া এইফালে আহি থাকিব। ঠিক আছে, তলতো মাৰি দে। দেখিছে, এনেকৈ ধুনীয়াকৈ আমি ছিটিয়াওঁ, যাতে সকলো মাটি চাটি সকলোবিলাকতে মানে যাতে চূণটো থাকি যায়। আৰু ধুনীয়াকৈ দেখিছে আপোনালোক বগা বগা হৈ গৈছে, এতিয়া দেখিছে এনেকুৱা ধৰণে আচলতে আমাৰ ছিটিয়া হয়। আৰু কিছুমানে কি কৰে, বাৰ্ছ দি মাৰে, তেনেকুৱাত অলপ প্ৰব্লেম হয়, কাৰণ চাঙত অলপ বিশেষকৈ অলপ প্ৰব্লেম হৈ যায়। গতিকে এনেকৈ ধৰণে মাৰিলে অলপ ভাল হয় আৰু। ঠিক আছে, আপোনালোকে এনেকৈ মাৰি চাব পাৰে, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু আজি আপোনালোকক এইখিনিকে দেখালোঁ, কেনেধৰণে মাৰিম বা কেনেধৰণে কি কৰিম চূণৰ প্ৰচেছটো আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।